Good evening everyone. So মই তোমালোকক আজি biology class 11 chapter number 11 breathing and exchange of gases এটো পঢ়াম। ইয়াতে বেসিক্যালি মই কোনটো টপিক পঢ়াম যে মেকানিজম অফ ব্রিথিং উশাহ নিশাহ প্ৰক্ৰিয়া। এতিয়া যদি মোক কোনোবাই সোধে মই সহজ অৰ্থত কি বুলি ক'ম যে ৰেসপিৰেশন প্ৰসেসটো কি হয়। The respiration process to unequal nohoy, it is the exchange of gases between the lungs and the atmosphere. Itia ami ukhahot oxygen yukto gas long aru nihahot carbon dioxide yukto gas bahir kori diu. Itia iate mainly ki involved thake amar jokato rib case ami jetia ukhah long tomaloke feel koriba je amar ek lungs to যেন বাঢ়ি গৈছে ফুলি গৈছে আৰু যেতিয়া উশাহটো এৰি দিও তেতিয়া আমি কি ফিল কৰো যে আমাৰ লাংছটো যেন ভিতৰৰ জায়গাখিনি সৰু হৈ গৈছে। এতিয়া মই তোমালোকক পঢ়াম এখিনি। উশাহ নিশাহ প্ৰক্ৰিয়াটোত দুটা বস্তুৱে মেইন ৰোল প্লে কৰে। তাৰ ভিতৰত এক নম্বৰটো হৈছে যে প্ৰেসাৰ আৰু ভলিউমটো হৈছে ইনভাৰ্সলি প্ৰপৰ্শনেল। ভলিউম মানে হৈছে আমাৰ লাংছৰ ভিতৰত থকা এক কেভিটিটোৰ সাইজ যাক আমি কম পালমোনাৰী ভলিউম বুলি হা। আৰু পালমোনাৰী ওয়াৰ্ডটো ইউজ কৰিলে গম পাবা হেতু লাংছৰ লগত জড়িত কিবা এটা কথা কৈছে। এটা প্ৰথমটো হৈছে যেতিয়া প্ৰেসাৰ বাঢ়ি যায় এটা ভলিউম কমি যায় আৰু যেতিয়া প্ৰেসাৰ কমি যায় ভলিউম বাঢ়ি যায়। এটো ইনভাৰ্সলি প্ৰপৰ্শনেল ৰিলেশন। আৰু সেকেন্ডটো হৈছে আমি জানো যে এয়াৰ সদায় হাই প্ৰেসাৰ ৰিজিয়নৰ পৰা লো প্ৰেসাৰ ৰিজিয়নলৈ ফ্লো কৰে। হাই প্ৰেসাৰ টু লো প্ৰেসাৰ ৰিজিয়ন। দুই নম্বৰ এয়াৰ অলৱেজ মুভ ফ্ৰম হাই প্ৰেসাৰ টু লো প্ৰেসাৰ ৰিজিয়ন। এতিয়া এই দুটা ডায়াগ্ৰাম তোমালোকক মই বুজাম। এই দুটা হৈছে যেটো আমাৰ এটো জকা। এই জকাটোৰ ভিতৰতে আমাৰ যেটা ভাইটাল অৰ্গান থাকে হাৰ্ট লাংছ এই সকলোবিলাক জকাটোৰ ভিতৰতে থাকে। এই হাড়বোৰক কোৱা হয় ৰিবস বুলি। আৰু যেটো গ্ৰীন কালাৰ শেডেড পোৰশন দেখিছা এটো কয় ষ্টাৰনাম। এই ষ্টাৰনামতে ৰিবস বিলাক আহি এনেকে কানেক্টেড হৈ থাকে জয়েন হৈ থাকে। আৰু যেটো ৰেড কালাৰ শেডেড পোৰশন দেখিছা ই একচুয়ালি ষ্টাৰনাম আৰু ৰিবসৰ মাজত এটা ব্ৰিজৰ কাম কৰে যাক আমি কওঁ কোষ্টেল কাৰ্টিলেজ বুলি। আৰু এই দুইটা হৈছে আমাৰ মৰমৰ লাংছ দুটা। এডাল হৈছে আমাৰ উশাহ নলী যাক কয় ট্ৰেকিয়া আৰু লাংছৰ ভিতৰত এইকিটা যিখিনি মই চেক লাইক স্ট্ৰাকচাৰ ড্ৰ কৰিছো এখিনি কোৱা হয় এলভিওলাই বুলি। আৰু এই এলভিওলাইতে আমি যেটো উশাহত এয়াৰ বাহিৰৰ পৰা লওঁ হেতু ষ্টৰ হৈ থাকে। আৰু এই ৰেড কালাৰ এটো হৈছে এটা মাসল হয় এটা ইলাস্টিক মাসল যাৰ নাম হৈছে ডায়াফ্ৰাগাম। আৰু ইয়ে মেইন ৰোল প্লে কৰে গোটেই প্ৰসেসটোতে। এই ডায়াফ্ৰাগামটো এই ৰিবনডালৰ নিচিনা ই এক্সপান্ডো হ'ব পাৰে ই কন্ট্ৰেক্টও হ'ব পাৰে। এতিয়া মই তোমালোকক এটা আৰু এটা কথা কম। এটো ধৰা লাংছৰ ভিতৰৰ অংশখিনি ইয়াতে বহুত এয়াৰ মলিকুলছ আছিলে ইহঁত ধুনিয়াকে এই লাংছৰ ওয়ালত প্ৰেসাৰ ক্ৰিয়েট কৰি আছিলে। তাৰ পিছত কি হ'ল আমি কি কৰিলো এই লাংছটোৰ সাইজটো সৰু কৰি দিলো। এই সৰু কৰি দিয়াৰ কাৰণে কি হ'ল জানানে এই ভিতৰত থকা মলিকুলছ বিলাকৰ মাজত এটা প্ৰেসাৰ এক্সাৰ্টেড হ'ল একদম খুন্দা খাই কলাইড হৈ সিহঁতি বেছি জোৰকে লাংছৰ ভিতৰত প্ৰেসাৰ দিব ধৰিলে। আৰু প্ৰেসাৰ দিয়াৰ ফলত কি হ'ল লাংছৰ ভিতৰৰ প্ৰেসাৰ ইনক্ৰিজ হৈ গ'ল আৰু বাহিৰৰ এটমস্ফিয়াৰৰ প্ৰেসাৰ ডিক্ৰিজ হৈ গ'ল। তাৰ ফলত কি হ'ল আমি কি পঢ়িছিলো যে এয়াৰ অলৱেজ মুভ ফ্ৰম হাই প্ৰেসাৰ ৰিজিয়ন টু লো প্ৰেসাৰ ৰিজিয়ন। গতিকে ইয়াৰ পৰা লাংছৰ পৰা বাহিৰলৈ এয়াৰখিনি ওলাই আহিলে। তোমালোকক সহজকে বুজিবলৈ মই এটা এক্সাম্পল দিব পাৰো। এখন কলেজৰ এটা ক্লাছৰুম আছিলে তাতে ধৰি লোৱা 10 জন ষ্টুডেন্ট আছিলে। তাৰ পিছত প্ৰিন্সিপালে আৰু 20 জন ষ্টুডেন্ট তাত সোমাই দিলেহি। এতিয়া আগৰ ষ্টুডেন্টখিনি অৱস্থা কি হ'ব সিহঁতক খুব খং উঠিছে ইছৰাম কিয় আহিলে কিটা একদম মুখা ল'ব পৰা নাই কিটা না আমি নাথাকো আমি ওলাই গুচি যাওঁ এনেকৈ কয়। তাৰে কিছুমান ষ্টুডেন্ট ওলাই গুচি গ'ল ক্লাছৰুমটোৰ পৰা বুজিছা। সেই এক্সাম্পলটো আমি এই উশাহ নিশাহ প্ৰক্ৰিয়াটোত আমি দিব পাৰো। হেতুকে মই তোমালোকক এই দুটা ডায়াগ্ৰামত দি বুজাম। এই দুইটা ডায়াগ্ৰামটো এনচিইআৰটিৰ পৰাই মই লৈছো। তাৰ আগতে মই আৰু এটা এক্সাম্পল দিওঁ
একদম তোমালোকে ধুনীয়াকৈ কম্পেয়াৰ কৰিব পাৰিবা। এইটোৱে বেচিকেলি আমাৰ লাংছ হয় হা। এইখিনি যে দেখিছা এইখিনি ৰিব কেজ হয়, এই জকাটো ৰিব কেজ হয়। আৰু এই বাহিৰৰ এই পৰ্চনখিনি এইখিনি ইলাষ্টিক মেমব্ৰেন, যাক আমি কওঁ ডায়াফ্ৰাগাম। এই ৰেড কালাৰ যে দেখাইছোঁ ইলাষ্টিক মাছল ডায়াফ্ৰাগাম। এই ডায়াফ্ৰাগামৰ লগত লাগি থকা মাংসখিনিক কয় কষ্টেল কাৰ্টিলেজ হা। এতিয়া আমি যেতিয়া উশাহ লওঁ দেখিছানে এনেকুৱা ফিল হৈছে যে লাংছৰ ভিতৰত স্পেচটো বাঢ়ি গৈছে। তো তেতিয়া কি হয়, এই গতিকে গম পালানে, যদি এক্সামত আহেও তুমি এই গোটেই প্ৰচেছটো ছাপ'জ তোমাৰ মনত একো নাই, তো তুমি লিখিব লাগিব, কাৰণ তুমি এক্সামত এৰি থৈ আহিব নোৱাৰা। তেতিয়া তুমি চকুটো মুদিবা, জাষ্ট এটা কথা ভাবিবা যে তুমি উশাহ লৈছা। উশাহ লওঁতে কি হৈছে তুমি অনুভৱ কৰিছা যে মোৰ লাংছৰ ভিতৰত থকা জেগাখিনি যেন বাঢ়ি গৈছে, এনেকুৱা অনুভৱ হৈছে। তেতিয়া সেই মই যে দেখাইছিলোঁ মূৰত মৰা এই কেপেনাডাল ক্লাচাৰডাললৈ মনত পেলাবা। এইটো যদি কেভিটি হয়, লাংছ হয়, এইটো অপেন কেতিয়া হ'ব, যেতিয়া মই ইয়াৰ পিছফালটোত ধৰি চেপি দিম। আৰু মই কি কৈছিলোঁ এই পিছফালটো কি আছিলে, ডায়াফ্ৰাগাম। আৰু ইয়াৰ লগত লাগি থকা মাছলখিনিৰ নাম কি আছিলে, ইণ্টাৰকষ্টেল মাছল। যেতিয়া মই কণ্ট্ৰেক্ট কৰি দিম তেতিয়া এই ৰিব কেজটো অপেন হ'ব, ইয়াৰ ভিতৰত থকা এয়াৰ মলিকুলছখিনিয়ে বহুত জেগা পাব। তাৰ ফলত কি হ'ব, সিহঁতি ইয়াতে প্ৰেছাৰ কম দিব। আৰু তেতিয়া কি হ'ব, এটমস্ফেৰিক প্ৰেছাৰতকৈ ইহঁতৰ যেতিয়া প্ৰেছাৰ কমি আহিব, আৰু মই যিটো ৰুল কৈছিলোঁ যে এয়াৰ অলৱেজ মুভ ফ্ৰম হাই প্ৰেছাৰ টু ল' প্ৰেছাৰ ৰিজিয়ন, তো তেতিয়া উশাহত বাহিৰৰ পৰা অক্সিজেনযুক্ত এয়াৰ আমাৰ লাংছৰ ভিতৰত সোমাব। ছেকেণ্ড কেছ কি কৈছিলোঁ, যেতিয়া আমি উশাহটো এৰি দিওঁ তেতিয়া কি ফিল কৰিছা যে আমাৰ লাংছৰ ভিতৰত জেগাখিনি কমি গৈছে। তেতিয়া এই কেভিটিটো কেতিয়া বন্ধ হ'ব বা জেগাখিনি কমি কেতিয়া যাব, যেতিয়া লাহে 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 ৰিলেক্স হৈছে এই ডায়াফ্ৰাগাম আৰু কষ্টেল মাছলখিনি ৰিলেক্স হৈছে। আৰু ৰিবছ, এই ৰিবছ মই যে দেখাইছিলোঁ ৰিবছ আৰু এই ষ্টাৰ্নাম সিহঁতবিলাক কণ্ট্ৰেক্ট হৈছে। আৰু তাৰ ফলত কি হৈছিলে, এই ভিতৰৰ মলিকুলখিনি সেই ক্লাছৰুমটোৰ ষ্টুডেণ্টৰ লগত মনত পেলাবা। ষ্টুডেণ্টবিলাকক খং উঠিছে, একদম সিহঁতক খং উঠিছে, ছাৰৰ ওপৰত কিয় সোমাব লাগে, ইয়াতে এনেই জেগা নাই, আমি নাথাকোঁ ইয়াত, নপঢ়োঁ, ওলাই গুচি যাওঁ ক্লাছৰুমৰ পৰা। তো সিহঁতি ক্লাছৰুমৰ পৰা ওলাই গুচি যাব। সেই ওলাই যোৱা ফেন'মেননটোক যদি আমি এক্সেল প্ৰচেছ বুলি ধৰোঁ, তেতিয়াহ'লে গম পালানে যে ভিতৰত এয়াৰ প্ৰেছাৰ বেছি হোৱাৰ কাৰণে এয়াৰ অলৱেজ মুভ ফ্ৰম হাই প্ৰেছাৰ টু ল' প্ৰেছাৰ ৰিজিয়ন। আৰু সেইকাৰণে সিহঁতি ভিতৰৰ পৰা এটমস্ফেৰিক প্ৰেছাৰ কম হোৱাৰ কাৰণে বাহিৰলৈ ওলাই গুচি আহিছে। গতিকে এই গোটেই কথাখিনি ধুনীয়াকৈ লিখি, এই দুটা ডায়েগ্ৰাম নিলিখিলেও এই দুটা ডায়েগ্ৰাম যদি এক্সামত লিখি দিব পাৰা তোমালোকক ভাল মাৰ্কছ দিব বুলি মই ভাবোঁ। থেংক ইউ।